প্ৰায় 2200 গাঁও পঞ্চায়ত আছে তো 22000 এইটো আমাৰ সাৰ্ভাৰটো মানে ইমান কেপাচিটি নাই আৰু ইট উইল বিকাম ভেৰি ডিফিকাল্ট টু মেইনটেইন দ্য ট্ৰেফিক এইকাৰণে আমি কৰিছোঁ কি আঞ্চলিক পঞ্চায়তৰ ৰিপ্ৰেজেণ্টেটিভ কাৰণে আৰু জিলা পঞ্চায়ত কনষ্টিটুৱেঞ্চি ৰিপ্ৰেজেণ্টেটিভ কাৰণে যিমান নমিনেশ্যন আহিব গোটেইখিনি নমিনেশ্যন উইথ এফিডেভিট আমাৰ ৱেবছাইটত আহিব আৰু সেইটো পাব্লিকে চাব পাৰিব আপোনালোক আৱাৰলি 2 আৱাৰলি এপ্ৰক্সিমেট পোল পাৰ্চেণ্টেজ আমাৰ পাব পাৰে আমি পেপাৰত সেইবিলাক এডভাৰটাইজো কৰি আছোঁ আৰু আগতেও কৰিম ৱেবছাইট এড্ৰেছ দি আৰু ভাবিছোঁ কি এই যে IT ইনিচিয়েটিভ যে লোৱা হৈছে এইটো এটা ইউনিক এক্সপিৰিয়েঞ্চ দিব আপোনাৰ চিটিজেনসকলৰ লগত আমাৰ যে যোগাযোগ থাকিব সেইটো এই ইনিচিয়েটিভ জগতে থাকিব আপোনাৰ প্ৰত্যেক জিলাত এটা টল ফ্ৰী নম্বৰো দিয়া আছে কমপ্লেইন কৰিবৰ কাৰণে এবাউট মডেল কোড অফ কণ্ডাক্ট কিবা ভায়োলেশ্যন হৈছে বা যি আছে আৰু সেইটো কমপ্লেইনটো কেনেকৈ ৰিড্ৰেচেল হ'ব তাৰ এটা চিষ্টেম কৰি সেই প্ৰচেছটোও ইমপ্লিমেণ্ট কৰা হৈছে এতিয়া মই পঞ্চায়ত ইলেকশ্যনৰ যে শিডিউল আছে পঞ্চায়ত ইলেকশ্যন 2025 যে নটিফিকেশ্যন আছে এই শিডিউলটো আপোনালোকক জানিবলৈ দিছোঁ the commission to decide কৰিছে that কাইলৈ পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট যে আছে স্ক্ৰুটনি পাছত সেই দিনাতে ডিক্লেয়াৰ কৰা হ'ব বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ কণ্টেষ্টিং ক্যান্ডিডেট সেই দিনাই 17 এপ্ৰিলতো হ'ব ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কচাৰ হেলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী সাউথ সালমাৰা মনকচাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰো হোজাই নগাঁও মৰিগাঁও আৰু দৰং প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24 ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয় ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4th মে 2025 and second phase karne ase 9th May 2025 date of counting ase 11th May duta phase karne ratipua 8 bajar pora hetu ase apnar election schedule moi ekbar aru gai disu issue of notice of election by district commissioners both phase 3rd April 2025 last date of filing nomination 11th April 2025 scrutiny of nomination papers 12th April 2025 date of withdrawal 17th April 2025 up to 3 p.m. date of publication of list of contesting candidates 17th April 2025 after 3 p.m. date and time of poll for first phase 2nd May 2025 between 7:30 a.m. and 4:30 p.m. Second phase 7th May 2025 7:30 a.m. to 4:30 p.m.
date of repoll, if any, for first phase 4th May 2025, for second phase 9th May 2025, timing 7:30 a.m. to 4:30 p.m. Date of counting, simultaneous counting hobo dutai phase karne 11th May 2025 from 8 a.m. till completion of counting. এতিয়া আমাৰ ভোটাৰ সংখ্যাটো এই পঞ্চায়ত ইলেকশ্যনত আছে 1,80,36,682 আমি প্ৰেছ ব্ৰিফটো চাৰ্কুলেট কৰিম তাত ডিটেইলছটো আছে 1,80,36,682 1,80,36,682 ইয়াত অলপ নম্বৰটো চেঞ্জ কৰিব পাৰে কিয়নো কি আমি এতিয়াও ওপেন ৰাখিছোঁ যিসকলে 1 January 2025 এলিজিবল আছে টিল দ্য লাষ্ট ডেট অফ ফাইলিং নমিনেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে 2018 ভোটাৰ আছিলে যেতিয়া লাষ্ট পঞ্চায়ত ইলেকশ্যন হৈছিল 1,56,41,456 there is increase of 13.27% over last election. 27. The most interesting aspect is apna logo share karibole bisarisu online digital electoral roll hua karne mistake to negligible remove ho gaise. Unlike the ECI electoral roll, our electoral roll is more truthful in the sense that no epic number can be duplicated. One epic number, the voter will be at only one place, and he has to be a voter in the assembly roll at that place. So, Khatan Kara hoise, this is an improvement we have brought. There cannot be any duplicacy of epic number in the panchayat electoral roll. Aru tar karne complexion to alop change korise. Last panchayat electoral roll apnar male and female je voter hankya asile, there was a gap of about 6 lakhs. Men 81 lakh, women 75 lakh. Prior asile. This gap has reduced now. Men 90,71,264, women 89,65,010. তার মানে এই গ্যাপ আগতে যে প্রায় 8-9% আসিলে এতিয়া জাস্ট লেস দেন 1% আছে মহিলা সো মানে এই ট্ৰুথফুলনেছটো ইমান ইম্প্ৰুভ কৰিছে পপুলেশ্যনটো প্ৰায় তেনেকে থাকে আৰু ভোটাৰ সংখ্যাটো তেনেকে ৰিফ্লেক্ট এতিয়া কৰি আছে টোটাল নাম্বাৰ অফ পোলিং ষ্টেচনছ আমাৰ আছে 25,007 টোটাল পোলিং পাৰ্চনেল ডিপ্লয়েড যে হ'ব ভোট কেন্দ্ৰ আছে 25,007 polling personnel 25,007 polling personnel प्रत्येक वोट केंद्र कारणे 1 presiding officer and 3 polling officer on an average it's more than 1 lakh 1,28,000 reserve 20% ase so total you can say 1,20,000 polling personnel will be deployed good state 27 districts আপনার 7 districts যে আছে 6 schedule area আছে তাত পঞ্চায়েত ইলেকশন নহয় the model code of conduct comes into force from today evening itself আমার press briefত আপনাক দিয়া আছে important aspects of model code of conduct
Part 1 of the conduct lays a stress on certain minimum standards of good behavior and conduct of political parties, candidates and their workers and supporters. Part 2 and 3 deals with holding of public meeting and taking out procession by political party and candidates. Part 4 and 5 describes how political parties and candidates should conduct themselves on the polling day at the polling booths. Part 6 is about political parties and candidates to bring their complaints to the notice of observers appointed by Election Commission. We have appointed 88 observers for these 27 districts. They will be in the districts a day before nomination, scrutiny of nomination. And Part 7 deals with basically about the party and government in power. This is about relating to government and its ministers, visit of ministers, use of government transport, accommodation, announcement of schemes, etc. The newly added Part 8 is about election manifestos. আপনারা সকলে জানেন এই পঞ্চায়েত ইলেকশন গাঁও পঞ্চায়েত লেভেল ওয়ার্ড লেভেলত এ পলিটিক্যাল আছে পলিটিক্যাল পার্টি এফিলিয়েশন নাই only আঞ্চলিক পঞ্চায়েত আর জিলা পঞ্চায়েত সমষ্টি কাৰণে পলিটিক্যাল পার্টি ক্যান্ডিডেট টু স্পন্সর কৰিব পাৰিব प्रत्येक कैंडिडेट कारणे जे एक्सपेंडिचर सीलिंग आसे जिला परिषद मेंबर कारणे 10 लाख टका आंचलिक पंचायत मेंबर कारणे 2.5 लाख टका और गांव पंचायत मेंबर कारणे 25,000 टका एपी कारणे आसे 2,50,000 2.5 लाख जेडपी कारणे 10 लाख और गांव पंचायत मेंबर कारणे 25,000 MCC will be in force in all the constituencies where panchayat election will be held. So all the rural areas of the state where panchayats are there, it will be. Not in urban areas. No, not in urban areas. But nonetheless, there is a provision to you cannot use a print or electronic media to publicize because electronic media to apna sabach cover koribo so one has to political parties and political persons have to see that they what যেতিয়া canvassing থাকিব তেতিয়াতো ঠিক আছে মানে রুরাল এরিয়াত ক্যানভাস করব বা ইয়ার পর আপনি সোশ্যাল মিডিয়া যোগে দিও ইউ ক্যান বাট ওয়ান্স ক্যানভাসিং দ্যাট সাইলেন্ট পিরিয়ড আহি যায় তেতিয়া সেইবিলাকো কৰিব নোৱাৰে ইভেন ফ্ৰম এনিৱেয়াৰ স্টাৰ campaigner we have provided 20 for national parties. Sensitive, very sensitive booths have been identified. Strong rooms, counting centers, heavy lager security karne, और sensitive, very sensitive booth security karne और videography और video recording karne जे election commission of India जे direction आसे, हे direction to आमियो follow करी आसु, एगुटे खिनी direction DC हकलक दिया हुई से. গোটে স্টেটৰ টু এতিয়া আমাৰ কম্পাইলেশ্যন নাই প্ৰত্যেক জিলাৰ পৰা আপোনাৰ ডিপেণ্ডিং অন সেন্সিটিভিটি আৰু এভেইলেবিলিটি অফ ফ'ৰ্চ তেওঁলোক এতিয়া প্লান কৰি আছে উই উইল কাম টু ন' আৰু আমি আপোনালোকক সেইটো দিব পাৰিম আফটাৰ ফিউ ডেজ
পলিটিকেল পাৰ্টি স্পন্সৰ কৰিব নোৱাৰে এট দ্য ৱাৰ্ড লেভেল চ' যিমান ওপেন চিম্বল আছে ওপেন চিম্বল এভেলেবল আছে আমি এটা কম্পেণ্ডিয়াম অফ চিম্বলটো পাব্লিছ কৰিছোঁ এইটো চাৰ্কুলেট কৰিছোঁ আৰু চিম্বলটো কেনেকৈ এলট কৰিব মানে সেইটোও দিয়া আছে কিন্তু পলিটিকেল পাৰ্টিৰ অনলি আঞ্চলিক পঞ্চায়ত আৰু জিলা পঞ্চায়ত মেম্বাৰ কাৰণে যে স্পন্সৰ কৰিব পাৰে চ' তাৰ যে ছিষ্টেম আছে তেওঁলোকৰ নিজা নিজা চিম্বল তেনেকৈ স্পন্সৰ কৰিব পাৰে ফৰ্ম এ ফৰ্ম বি যে দিব লাগে অথৰাইজ চিগনেটৰী থাকে পলিটিকেল পাৰ্টি তেনেকৈ কৰিব পাৰে বাট গাঁও পঞ্চায়ত পৰ্যায়ত মানে অপেন আছে মাইনাছ দ্য পলিটিকেল পাৰ্টি যে ৰিকগনাইজড নেশ্যনেল পাৰ্টি আৰু ষ্টেট পাৰ্টি যে আছে সেই চিম্বলটো অপেন চিম্বল নাথাকিব আমাৰ 27 জেডপি জিলা পঞ্চায়ত আছে জিলা পঞ্চায়ত সমষ্টি আছে 397 আঞ্চলিক পঞ্চায়ত আছে 181 and total number of gaon panchayat ase 2193 total polling station wa koisu 25007 ha 181 anchalik panchayat gaon panchayat 2193 aru total sankhya ugol ward because pratyek gaon panchayat 10 ta ward thake so 21930 so 21,930 ward जे আছে हेतु कारणे ए पॉलिटिकल कैंडिडेट होब লাগিব আইনখন মডেল বনাইছিলে ইভিএমটো পাইলট প্ৰজেক্ট হিচাপে কৰা কথা আছিল মোষ্টলি সেইটোৱে কাৰণ আমি যে মেচিন মিউনিচিপেল ইলেকশ্যন কাৰণে আনিছিলোঁ 22 তেতিয়াহে এইবোৰ মেচিন 12 ইয়াৰ 13 ইয়াৰ বহুত মেচিনটো যে আমাক এলট হৈছিল সেইটো এক্সপায়াৰ হৈছিল সেইকাৰণে আমি ইউজ কৰিব পৰা নাই তাৰপিছত M2 মেচিন all মানে নতুন M2 machine ECI purchase নকৰে এতিয়া লোক M1 M3 machine ললে they have now using M3 machine from I think 2015 14 election so যে আগৰ তেওঁলোকৰ যে M2 machine আছিলে এইটো এলাউ কৰিছিলে ষ্টেট ইলেকশ্যন কমিশ্যন ব্যৱহাৰ কৰিবৰ কাৰণে এইটো আমি কৰি আছিলোঁ Now, এটা EVM-ৰ তেওঁলোকৰ এখন লাইফ স্পেন দিয়া আছে 15 বছৰ so that life span is now over of you can say 90-95% যে মেচিন আছে so machine available নাই M2 state election commission তেওঁলোকে এতিয়া M3 machine use কৰিবলৈ permission নিদিয়ে because তেওঁলোকে ভাবে that there is element of risk তেওঁলোকৰ কণ্ট্ৰলৰ পৰা বাহিৰত যাব 50% ৰিজাৰ্ভেশ্যন আছে আপোনাৰ উইমেন কাৰণে আৰু ৰিজাৰ্ভেশ্যন শিডিউল টু আপনার প্রেস নোটত মই দি দিছো কি দিস ইজ এ টেবল আচ্ছা ঠিক আছে ঠিক আছে জিপি মেম্বার টোটাল সিট আছে 21,920 তার ভিতৰত আপনার ওপেন আছে 9,270 এসসি ভিতৰত ওপেন আৰু উইমেন কাৰণে আছে ওপেন আছে 733 উইমেন কাৰণে 849
ST ভিতৰতো open আছে 1034, women কাৰণে আছে 983, unreserved women 9047, total women 10,883. और GP president 2192 total seat, open আছে 934, SC কাৰণে SC open আছে 70, women SC women আছে 91, ST open আছে 91, SC women আছে 94, unreserved women আছে 914, total women 1097. GP vice president total seats 2192, open 936, SC open 67, women SC 93, ST open 81, women ST 99, women unreserved 916, total 1108. Anchalik Panchayat member 2192, open 914, SC open 63, women SC 98, ST open 91, women ST 98, unreserved women 932, total women 1124. AP president 181, open 69, SC open 5, women SC 5, ST open 9, women ST 7, women unreserved 85, total women 98. AP vice president total seat 181, open 71, SC open 5, women SC 6, ST open 9, ST women 5, unreserved women 85, total women 96. ZP member 397, open 167, SC open 17, women SC 14, ST open 14, ST women 20, unreserved women 166, total women 199. স্যার আমি যদি চোৱা যায় যে সৰ্ববৃহৎ ব্যক্তি বা জিপি কোন হ'ব আৰু একদম কম মানে ভোটাৰ থকা কোনখন জিপি কিবা আছে নেকি? না সেই এনালিসিসটো আমি কৰা নাই। আমি तो समष्टि वाइज रिजर्वेशन करा है, समष्टि वाइज करा है, तो समष्टि वाइज वोटर संख्या तो आपनी हमारे वेबसाइट पे पाबो। The website gives you complete picture, ZPC wise, GP wise, ward wise, কিমান পোলিং স্টেশন আছে, কিমান ভোটাৰ সংখ্যা আছে, গোটেইখিনি পাব পৰা যায়। Cost estimate आजिकली State Election Commission is no longer involved or associated with logistics. আমি এতিয়া তাৰ পৰা আঁতৰিছো, আমি এতিয়া ইলেকশ্যন কণ্ডাক্টৰ ছুপাৰভাইজ কৰোঁ। লজিষ্টিক ডিষ্ট্ৰিক্টৰ এইটো এতিয়া HOD যে হেডছ অফ ডিপাৰ্টমেণ্ট আছে, সেই পঞ্চায়ত ইলেকশ্যন কাৰণে কমিশনাৰ পঞ্চায়ত তেখেত কৰে। যি ইলেকশ্যন হয় যে হেড অফ ডিপাৰ্টমেণ্ট থাকে তেওঁলোকে কৰে। ষ্টেট ইলেকশ্যন কমিশ্যন জাষ্ট লাইক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমি লজিষ্টিক পৰা আমি গাইডলাইন দিওঁ, ডাইৰেকশ্যন দিওঁ কি কি কৰিব লাগে, কিন্তু সেইটো প্ৰভাইড কৰা আমাৰ এতিয়া দায়িত্ব নাই। এইকাৰণে আমাৰ নিজা যে কাম আছে, নিজা যে ৰেছপন্সিবিলিটি আছে, যে আমাৰ এতিয়া মেজৰ আমাৰ ৰিকুৱাৰমেণ্ট অফ ফাণ্ড ইজ গোয়িং ফৰ developing various kind of IT application, maintenance, storage, server hire কৰা, security audit কৰা, সেইফালৰ গৈ আছে। আৰু চিষ্টেমবিলাক যে আছে সেইটো কেনেকৈ ডিষ্ট্ৰিক্টত ইম্প্ৰুভ কৰা হয়। আমি বিচাৰিছিলোঁ আপোনাক একদম প্ৰেজেণ্টেশ্যন দিবৰ কাৰণে, কিন্তু দুটা প্ৰব্লেম আমি ধৰিব পৰা নাই। নাও উই আৰ ষ্টাৰ্টেড institutionalizing these IT initiatives.
every district we are creating a unit of unit or cell in the DC office. যেনেকে পঞ্চায়ত ইলেকশন হলে পঞ্চায়তৰ জিলা পঞ্চায়ত পৰা মানুহ আহি এইটো মেন কৰিব যদি বেলেগ ইলেকশন হয় মিউনিচিপাল ইলেকশন হয় সো টাউন কমিটি বা মিউনিচিপাল কৰ্পোৰেশ্যন বা মিউনিচিপাল বোৰ্ড হেৰি কৰিব সো IT ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু মেন পাৱাৰ ডেটা এন্ট্ৰি অপাৰেটৰ বছৰত আমাক 2 মাহ 3 মাহ কাৰণে এইটো আমি প্ৰভাইড কৰি আছো আমাৰ অনগোয়িং স্কিম আছে IT ইনিচিয়েটিভৰ তাৰ পৰা আমি হেল্প সহায় কৰি আছো কিন্তু ডিস্ট্ৰিক্টৰ মেটেৰিয়েল সাপ্লাই কন্ডাক্ট অফ ইলেকশন কাৰণে আমি আজিতো নিৰ্বাচনী অধিৱেশন জাৰি হ'ল এতিয়া কিমান পলমকৈ এই পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত হৈছে মানে কিমান আগতে অনুষ্ঠিত হ'ব লাগিছিল যোৱা পঞ্চায়ত ইলেকশন হৈছিল ডিচেম্বৰ 2018 ডিচেম্বৰ 2018 কাৰ্যকালটো ডিপেণ্ড কৰে পঞ্চায়ত যেতিয়া 5 বছৰ কমপ্লিট কৰে আপোনাৰ পঞ্চায়ত সংখ্যাটো বহুত আছে so this happens over a period of time maybe a month sometime maybe a month and a half or 2 months so exactly to what tan ase kun date but we can say that by mid February most of the panchayat were overdue mid February 24 আৰু এই সময় আমাৰ ডিলিমিটেশন আৰম্ভ হৈছে সো দ্যাট ওয়াজ দ্য রিজন ডিলিমিটেশন एक्ट अमेंडमेंट होल अपना 23 नवंबर माह सो डिलिमिटेशन हेक होइसे जोआ नवंबर किंतु आमार राज्य निर्वाचन आयोग पर आमी 2023 ते प्रथम आमार डिजिटल ऑनलाइन रोल तो बनालो माने वी न्यू की काम আহিব না নাই but we prepared again we did 24 so হেতু এতিয়া আপডেট কৰি আছে যে কোন কি 1125 এলিজিবিলিটি কৰি এতিয়াও আমাৰ ওপেন আছে আপডেট হৈ আছে এতিয়া আমাৰ ৰোল বনাওতে মানে সহজ হৈ গ'ল মানে অনলি डेटाबेस আমি লওঁ ভোটাৰ ৰাইজে এতিয়া কি ধৰণৰ কাৰ্ড নিব লাগিব যদি ভোটাৰ কাৰ্ড নাথাকে তেনেহ'লে ইলেকশ্যনৰ কিবা থাকিব নে আপোনাৰ প্ৰেছ ব্ৰিফত গোটেইখিনি দিয়া যায় আপুনি মোক ওৰ পৰা সুধিবলৈ আইডেন্টিফিকেশ্যন অফ ভোটাৰ কাৰণে আছে এপিক কাৰ্ড ইজ দ্য মেইন ডকুমেণ্ট তাৰ বাহিৰে 12টা কাৰ্ড আছে Aadhaar card, Manrega job card, passbook with photograph issued by bank, post office, health insurance a smart card issued by Ministry of Labour, driving license, PAN card, a smart card issued by RGI, NPR, Indian passport, pension document with photograph, service identity card with photograph issued by Central State Government, PSUs, public limited companies, official identity card issued to MP, MLA, they will say unique disability card issued by Ministry of Social Justice. যদি কেণ্ডিডেট হ'ব লগা হয় মানে ক্ৰাইটেৰিয়াটো কেনেধৰণৰ হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন কিবা দৰকাৰ হ'ব নে নহ'ব Eligibility conditions of a candidate should have attained the age of 21 years. Candidate should have a functional sanitary toilet in his/her residence. Candidate himself or his/her spouse should not have violated the legal age of marriage under provision of Child Marriage Act 2006. Candidate should not have more than 2 living children from a single or multiple partners at the time of filing nomination, provided this will not apply to more than 2 children who were born before 19th March 2018. Candidates should comply to Rule 22A by filing affidavit at the time of filing nomination
about criminal conviction or discharge, about being accused in any pending offence punishable for 2 years. The affidavit should also contain his assets, movable as well as immovable, and liabilities. সেই এফিডেভিটটো আমি আগতে জনালো কি এইটো আপলোড হ'ব আমাৰ ৱেবছাইটত। আৰু মই এডভাৰটাইজো দিব লাগিব। Advertisement, we will not insist on large scale because expenditure limit কম আছে। এটা কৰা দিলে তাতকৈ বেছি খৰচ হৈ যাব। সেইকাৰণে আমি ট্ৰান্সপাৰেঞ্চি আনিবৰ কাৰণে ডিচিৰ নোটিছ বোৰ্ড আৰু যি সমষ্টিৰ আছে ব্লক নোটিছ বোৰ্ড আৰু আমাৰ ৱেবছাইটত সেইটো পাব্লিক কাৰণে এভেইলেবল থাকিব। Candidate for a Gaon Panchayat member should have passed HSLC examination or equivalent examination under any council or board recognized by the state or central government. However, candidates belonging to SC, ST, OBC and MOBC should have studied up to class 10. Similarly, candidates for Jilla Parishad and Anjalik Panchayat should have passed HSSLC examination or equivalent examination under any council or board recognized by the state or central government. However, candidates belonging to SC, ST, OBC and MOBC, the minimum qualification is HSLC, metric, passed or equivalent examination passed by any council or board recognized by the state or central government. No person shall be elected as president, vice president and member of Jilla Parishad, Anjalik Panchayat and Gaon Panchayat if he/she is disqualified under section 111 of Assam Panchayat Act 1994 as amended. আচ্ছা, পূৰ্বতে গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে Now this is that election to এবাৰ নাই, এবাৰ 3টা পোষ্ট কাৰণে ইলেকশ্যন আছে। আগতে 4টা আছিলে, এতিয়া ৱাৰ্ড মেম্বাৰ, আঞ্চলিক পঞ্চায়ত মেম্বাৰ আৰু জিলা পঞ্চায়ত মেম্বাৰ। প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট এতিয়া ফ্ৰম ইলেক্টেড মেম্বাৰ্ছ পৰা ইনডাইৰেক্টলি ইলেক্ট হ'ব, ডাইৰেক্টলি ইলেক্ট নহয়। এনি হা প্ৰেছটো সেইটোতো দিব দিছোঁ মিডিয়া গ্ৰুপত দিছোঁ। মিডিয়া গ্ৰুপত আছে ছফ্ট কপি। আগৰটোৱে আছে। So thank you.